মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ক্লাছ 6 মেথছৰ এক্সাৰচাইজ 2.3 অংকবোৰ লৈ আহিছোঁ। এই 1 নম্বৰ অংক আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। আজি আমি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। 2 নম্বৰত কি কৈছে, ইউজ ডেচিমেল টু এক্সপ্ৰেছ ইন মিটাৰ এণ্ড কিলোমিটাৰ। তাৰমানে দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব লাগে। ইয়াত 1 নম্বৰটো চোৱা আমাৰ কি আছে, চেণ্টিমিটাৰ, 2 নম্বৰটো চেণ্টিমিটাৰ, 3 নম্বৰটো মিলিমিটাৰ আৰু 4 নম্বৰটো কি আছে, চেণ্টিমিটাৰ। এইবোৰ আমি দশমিক ব্যৱহাৰ কৰি মিটাৰ আৰু কিলোমিটাৰত প্ৰকাশ কৰিব লাগে। এতিয়া 1 নম্বৰত দিয়া আছে 20 চেণ্টিমিটাৰ। এই অংকটো কৰাৰ আগত আমি এটা বস্তু চাই লওঁ। আমি জানো যে 100 চেণ্টিমিটাৰ ইকুৱেল কি হয় আমাৰ 1 মিটাৰ। 100 চেণ্টিমিটাৰ সমান কিমান হয় আমাৰ 1 মিটাৰ। 100 চেণ্টিমিটাৰ সমান কিমান হয় 1 মিটাৰ। ইয়াত কি আছে আমাৰ 20 চেণ্টিমিটাৰ। তো 20 চেণ্টিমিটাৰক যদি আমি 100ৰে হৰণ কৰি দিওঁ, তো আমি লিখিম 20 চেণ্টিমিটাৰ আছে, 20 চেণ্টিমিটাৰ 100ৰে হৰণ কৰিলে কি হ'ব, মিটাৰত গুচি যাব। আমাৰ ইয়াত কি কৈছে, মিটাৰ আৰু কিলোমিটাৰত নিব দিছে। এইটো আমি কি কৰিম, 20 চেণ্টিমিটাৰ আছে, 20 চেণ্টিমিটাৰ ইয়াক আমি কি কৰিম, মিটাৰত নিম, যে 100ৰে হৰণ কৰি দিম। যে ইয়াত আমি কি পাইছোঁ যে 100 চেণ্টিমিটাৰ ইকুৱেল টু 1 মিটাৰ। ইয়াত আমি 100ৰে হৰণ কৰি দিম, হৰণ কৰি দিলে ইয়াৰ এককটো কি হ'ব, মিটাৰ হ'ব। তাৰমানে এবাৰ চেণ্টিমিটাৰৰ পৰা মিটাৰত গুচি গ'ল। এতিয়া আমি কি কৰিব পাৰি, এই শূন্য কাটি দিব পাৰি। ইয়াত কি থাকিব, 2 ডিভাইড কিমান থাকিব, 10। এতিয়া চোৱা, ইয়াত কি আছে, এটা শূন্য আছে মানে 10। ইয়াত যদি এটা শূন্য থাকে, ইয়াত দশমিক 1 গড় এইফালে আহিব। ইয়াত যদি 2টা শূন্য থাকে, দশমিক 2 গড় এইফালে আহিব। যদি 3টা থাকে, দশমিক 3 গড় আগফালে আহিব। তো আমি কি কৰিলোঁ, ইয়াত 2 লিখিলোঁ। ইয়াত যিহেতু এটা শূন্য আছে, ইয়াৰ পৰা কি হ'ব, 1 গড় আগফালে আহিব। 1 গড় আগফালে আহিব, ইয়াত আমি কি কৰিম, এটা শূন্য দি দিম। তোমালোকে এটা বস্তু মনত ৰাখিবা যে দশমিকৰ বাওঁফালে কি কৰিব লাগে, সদায় শূন্য এটা দিব লাগে, নহ'লে সেইটো পূৰ্ণ দশমিক নহয়। যদি খালি দশমিক দি থৈ দিওঁ তেনেকৈ নহয়। এইটো বস্তু মনত ৰাখিবা তোমালোকে যে দশমিকৰ বাওঁফালে সদায় এটা শূন্য দিব লাগে। এইটো আমাৰ কি হ'ল, মিটাৰ। আমাৰ কি কৰিব লাগে, আকৌ কিলোমিটাৰত নিব লাগে। কিলোমিটাৰ আমি জানো যে 1000 মিটাৰ ইকুৱেল টু কি হয়, 1 কিলোমিটাৰ। 1000 মিটাৰ ইকুৱেল টু কি হ'ব, 1 কিলোমিটাৰ। 1000 মিটাৰ সমান কিমান পালোঁ আমি, 1 কিলোমিটাৰ। এতিয়া এই মিটাৰটো আমি কি কৰিম, আকৌ কিলোমিটাৰত নিব লাগিব। এতিয়া ইয়াক আমি যদি কিলোমিটাৰত লওঁ, কিমান 1000ৰে হৰণ কৰিলে কি হৈ যাব, কিলোমিটাৰ গুচি যাব। ইয়াত লিখিম 0.2, ইয়াক 1000ৰে হৰণ কৰিলোঁ, তেতিয়া কি হ'ব, ইউনিটটো কিলোমিটাৰত গুচি যাব। আৰু তোমালোকে এটা মনত ৰাখিবা, যেতিয়া হৰণ কৰিম তলত যদি অকল শূন্য থাকে, ইয়াত কেইটা শূন্য আছে, 1 2 3টা শূন্য আছে। দশমিক ইয়াৰ পৰা নহয়, ইয়াৰ পৰা 3 গড় আগবাঢ়ি আহিব, এইটো মনত ৰাখিবা। তো ইয়াৰ পৰা 3 গড় আগবাঢ়ি আহিব, ইয়াত আমাৰ কোনো সংখ্যা নাই, তেতিয়া আমি কি কৰিম, শূন্য দিব লাগিব। আমি কি লিখিলোঁ, 3 গড় আগবাঢ়ি আহিব যিহেতু, 0 0 আৰু কি দিলোঁ, 0 2। দশমিকটো কি আছিলে আমাৰ, ইয়াত আছিলে, কিন্তু ইয়াত তলত শূন্য থকাৰ কাৰণে কি হ'ব, দশমিকটো 3 গড় এইফালে আহিব, বাওঁফালে আহিব। ইয়াত আছিলে 1 2 3, এইবাৰ দশমিকটো কি হ'ব, ইয়াত হ'ব। দশমিক ইয়াত হোৱাৰ লগে লগে কি হ'ব, আমাৰ দশমিকৰ বাওঁফালে শূন্য এটা দিব লাগিব। তো আমি কিমান পালোঁ, 0.0002 কিলোমিটাৰ। এইটো হ'ল আমাৰ 1 নম্বৰৰ এনচাৰ। আমি মিটাৰতো ল'লোঁ আৰু কিলোমিটাৰতো ল'লোঁ। আমাক মিটাৰ আৰু কিলোমিটাৰত দুয়োটা নিব দিছিলে, মিটাৰতো নিলোঁ আৰু কিলোমিটাৰতো নিলোঁ। এইটো কি হ'ব, আমাৰ একেই হ'ব। প্ৰথম চেণ্টিমিটাৰটো আমি মিটাৰত নিম, তাৰপিছত আকৌ এই মিটাৰটো কিলোমিটাৰত নিম। 2 6 7
সেন্টিমিটার 267 আমি সেন্টিমিটাৰটো মিটাৰত নিলে কি কৰিব লাগিব 100 এৰে হৰণ কৰিব লাগিব কাৰণ আমি জানো যে 100 সেন্টিমিটাৰ সমান 1 মিটাৰ তো আমি 100 এৰে হৰণ কৰি দিম হৰণ কৰি দিয়াৰ লগে লগে ইয়াত এককটো কি হ'ব মিটাৰত গুচি যাব এতিয়া ইয়াত দুটা শূন্য আছে দুটা শূন্য থকাৰ কাৰণে কি হ'ব দশমিক 2 গড় এফালে আহিব 1 2 এইবাৰ কি হ'ব 2.67 2.67 মিটাৰ কেনেকৈ হ'ল চোৱা ইয়াত দুটা শূন্য থকাৰ কাৰণে দশমিক 2 গড় এফালে গৈছিলে আগৰটো কি আছিলে এনেকুৱা ইয়াত দশমিক থাকিলে এই দশমিকৰ পৰা আগবাঢ়ি যায় ইয়াত যেহেতু আমাৰ দশমিক নাই এতিয়া কি হ'ব দুটা শূন্য আছে দশমিক 2 গড় আগবাঢ়ি যাব 1 2 ইয়াত বহিল এটা 2.67 মিটাৰ এই মিটাৰটো কি কৰিব লাগিব আমি আকৌ কিলোমিটাৰত নিব লাগিব 2.67 আমি জানো যে 1000 মিটাৰ সমান সমান 1 কিলোমিটাৰ ইয়াক কি কৰিব লাগিব 1000 এৰে হৰণ কৰিব লাগিব এতিয়া ইয়াৰ এককটো কি হ'ব কিলোমিটাৰ এতিয়া আমি তিনিটা শূন্য আছে এই দশমিকটো কি হ'ব এই ইয়াৰ পৰা 3 গড় বাওঁফালে আহিব এই লিখিলো আমি 267 দশমিকটো আমাৰ ইয়াত আছে ইয়াৰ পৰা বাওঁফালে 3 গড় আহিব 3 গড় এইফালে যেহেতু আমাৰ সংখ্যা নাই তেতিয়া আমি কি কৰিম শূন্য দি দিম ইয়াত আছিলে ইয়াত দিলে কি 1 ঘৰ 2 ঘৰ আৰু 3 ঘৰ এতিয়া কি হ'ব ইয়াত বহিব দশমিকটো কাৰণ ইয়াৰ পৰা নহয় দশমিকটো মনত ৰাখিবা য'ত দশমিক আছে তাৰ পৰা 3 ঘৰ বাওঁফালে যাব এতিয়া কি হ'ল তাৰমানে এইটো আমি বুজি পালোঁ যে হৰণৰ ক্ষেত্ৰত দশমিক সংখ্যা কি হৈ গ'ল যোগ হৈ গ'ল হৰণৰ ক্ষেত্ৰত দশমিক যোগ হৈ গ'ল যোগ হ'লে মানে কি হ'ল বাওঁফালে আগবাঢ়ি আহিলে এতিয়া আমি ইয়াত পালোঁ ইয়াত দশমিক দিলোঁ দশমিকৰ আগফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে এইটো মনত ৰাখিবা যে দশমিকৰ বাওঁফালে সদায় শূন্য এটা দিব লাগে এইটো হৈ গ'ল আমাৰ কিলোমিটাৰ তো এই মিটাৰত নিলোঁ মিটাৰত এনচাৰ কিমান ওলাল আমাৰ 2.67 মিটাৰ আৰু কিলোমিটাৰ কি ওলালে 0.00267 কিলোমিটাৰ এইটো আছিল আমাৰ 2 নম্বৰৰ এনচাৰ এতিয়া হ'ল আমি 2 নম্বৰত আছে কিমান 25732 মিলিমিটাৰ আমি জানো যে 1000 মিলিমিটাৰ সমান সমান কি হয় 1 মিটাৰ 1000 মিলিমিটাৰ সমান কি হয় 1 মিটাৰ তেতিয়া আমি ইয়াক 1000 এৰে হৰণ কৰিলে কি হ'ব মিটাৰত গুচি যাব যেহেতু আমাৰ মিটাৰ আৰু কিলোমিটাৰত নিব দিছে এতিয়া 25732 মিলিমিটাৰ ইয়াক আমি কি কৰিম মিটাৰত নিম মিটাৰত নিলে কি হ'ব 1000 এৰে হৰণ কৰিব লাগিব 25732 1000 এৰে হৰণ কৰিম 1000 এৰে হৰণ কৰিলে ইয়াৰ এককটো কি হ'ব মিটাৰত গুচি যাব মিলিমিটাৰৰ পৰা মিটাৰত গুচি যাব কাৰণ আমি জানো যে 1000 মিলিমিটাৰ সমান সমান 1 মিটাৰ তো 1000 এৰে হৰণ কৰাৰ লগে লগে ই মিটাৰত গুচি গ'ল এতিয়া আমাৰ ইয়াত তিনিটা শূন্য আছে দশমিক 3 গড় বাওঁফালে আহিব 1 2 3 ইয়াত দশমিক হ'ব তো আমি লিখিলোঁ আগত 25732 ইয়াত তিনিটা শূন্য থকাৰ কাৰণে দশমিক 3 গড় বাওঁফালে আহিব 1 2 3 25.732 আৰু তোমালোকে এটা বস্তু মনত ৰাখিবা দশমিকৰ পিছৰ সংখ্যা আমি কি কৰিব লাগে এটা এটাকৈ ক'ব লাগে যে 25. একচুৱেলি এনেকৈ ক'ব লাগিছিলে যে 25.732 বা 732 এনেকৈ নক'বা তোমালোকে যে 25.732 দশমিকৰ পিছৰ সংখ্যা এটা এটা ক'ব লাগে ইয়াৰ এককটো কি হ'ব মিটাৰ আৰু আমাৰ কিহত নিব লাগে কিলোমিটাৰ কিলোমিটাৰ নিবলৈ হ'লে কি কৰিব লাগিব আমাৰ 1000 এৰে হৰণ কৰিব লাগিব লিখিম আমি
25.732 ইয়াক 1000 হৰণ কৰাৰ লগে লগে কি হৈ যাব ইয়াৰ এককটো কিলোমিটাৰ হৈ যাব কিলোমিটাৰ হৈ গ'ল এটা চোৱা ইয়াত তিনিটা সংখ্যা আছে তিনিটা শূন্য আছে দশমিক ইয়াৰ পৰা 3 ঘৰ বাওফালে আহিব তাৰমানে হৰণৰ ক্ষেত্ৰত দশমিক সংখ্যা কি হয় দশমিক কি হয় প্লাস হৈ যায় এটা আমি লিখি লওঁ 25.732 দশমিক 3 ঘৰ বাওফালে আহিব ইয়াত যেটো সংখ্যা নাই বাকিখিনি কি কৰিব লাগিব শূন্য দিব লাগিব দশমিক ইয়াত আছিলে ইয়াত থাকিলে 1 2 ইয়াত 2 ঘৰ হ'ব ইয়াত আমি শূন্য এটা দিব লাগিব এই দশমিক দিলো আৰু তোমালোকে মনত ৰাখিবা দশমিকৰ বাওফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে ইয়াত আমি এবাৰ কি লিখিম কিলোমিটাৰ এটো হল আমাৰ 2-3 নম্বৰৰ এনসার এটা আমি 2-4 নম্বৰটো চাও ইয়াত কি আছে সেন্টিমিটাৰ আছে সেন্টিমিটাৰটো আমি মিটাৰত নিব লাগিব আমি জানো যে 100 সেন্টিমিটাৰ সমান কি আমাৰ 1 মিটাৰ थ्री फाइव फोर जीरो सेंटीमीटर এতিয়া আমি এই সেন্টিমিটাৰটো মিটাৰত লম 100 এৰ হৰণ কৰিলে সেন্টিমিটাৰটো কি হ'ব মিটাৰত গুছি যাব 3540 আমি যদি 100 এৰ হৰণ কৰি দিও তেতিয়া কি হ'ব মিটাৰত গুছি যাব যে 100 সেন্টিমিটাৰ সমান কিমান হয় আমাৰ 1 মিটাৰ যেটো আমাৰ মিটাৰ আৰু কিলোমিটাৰত নিব দিছিলে 100 এৰ হৰণ কৰি দিয়াৰ লগে লগে কি হল মিটাৰত গুছি গল ইয়াত দুটা শূন্য আছে আমাৰ কি হ'ব দশমিক 2 ঘৰ আগবাঢ়ি আহিব এটো কি লিখিম আমি 3540 দুটা শূন্য আছে দশমিক 2 ঘৰ আগবাঢ়ি আহিব মানে 1 2 দশমিক ইয়াত হ'ব 35.40 কি হ'ব মিটাৰ ইয়াক আকৌ কিলোমিটাৰত নিব লাগিব আমি কি জানো যে এই মিটাৰক 1000 এৰ হৰণ কৰিলে কি হ'ব কিলোমিটাৰত গুছি যাব 35 পইণ্ট কিমান আছে 40 ইয়াক আমি 1000 এৰ হৰণ কৰি দিম তেতিয়া ইয়াৰ এককটো কি হ'ব কিলোমিটাৰ এটা কি হ'ব তিনিটা শূন্য আছে দশমিক ইয়াৰ পৰা 3 ঘৰ বাওফালে আহিব এইখিনি লিখিলো আমি 3540 দশমিকটো যেহেতু ইয়াত আছে আমাৰ 3 ঘৰ বাওফালে 1 2 ইয়াত শূন্য এটা দিব লাগিব ইয়াত দশমিক দিলো এই দশমিকৰ বাওফালে কি কৰিব লাগে সদায় শূন্য এটা দিব লাগে নহলে পূৰ্ণ দশমিক নহয় কিলোমিটাৰ এতিয়া চোৱা ইয়াত দশমিকৰ পিছত ইয়াত কি আছে শূন্য আছে এই শূন্যটো আমি নিলিখো এই সংখ্যা থকাৰ কাৰণে সংখ্যা লিখিলো এই শূন্য আছে এই শূন্যৰ পিছত যদি আৰু সংখ্যা থাকে তেতিয়া আমি লিখিম দশমিকৰ পিছত যদি অকল কিছুমান সংখ্যা থাকে আৰু শূন্য থাকে এই শূন্যটো আমি নিলিখো এতিয়া লিখিম 0.0354 কিলোমিটাৰ আৰু এটা বস্তু মনত ৰাখিবা তোমালোকে দশমিকৰ পিছত যদি অকল শূন্য থাকে তেতিয়া আমি দশমিকও নিলিখো আৰু শূন্যও নিলিখো কিন্তু ইয়াত দশমিকৰ পিছত সংখ্যা আছে সংখ্যা থকাৰ কাৰণে আমি সংখ্যাটো লিখিলো আৰু ইয়াত শূন্য আছে শূন্যটো আমি নিলিখো ইয়াত যদি আকৌ 1 বা 2 কিবা এটা থাকে তেতিয়া আমাৰ কি কৰিব লাগিব এই গুটেখিনি লিখিব লাগিব যে অকল শূন্য থকাৰ কাৰণে শূন্যটো নিলিখিলো এটো হল আমাৰ 4 নম্বৰৰ এনসাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানে আছিল তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি জনাবা ভিডিও কেনে পাইছা আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা